মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সমূহ বন্ধু-বান্ধৱীলৈ ইংৰাজী নৱবৰ্ষৰ ইয়াভৰা ও অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ সেই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ যিটো লেচন নম্বৰ 5 দিয়া আছে, এই লেচন নম্বৰ 5 লুইচ পাষ্টিৰ পাৰ্টটোৰ যিখিনি ৰিমেইনিং কুৱেশ্যন আনচাৰ থাকিল তাক আলোচনা কৰিম। সেইটো ভিডিঅ' লুইচ পাষ্টিৰ পাৰ্ট 2 ভিডিঅ'। প্ৰথম পাৰ্টৰ ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা, এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা, যাতে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন সোনকালে পায়। এক্টিভিটি 6 লেটছ লাৰ্ণ ছাম টেন্স ফৰ্মছ। আমি কিছুমান টেন্স ফৰ্ম শিকোঁ আহা। উই ইউজ দ্য চিম্পল প্ৰেজেণ্ট টেন্স। এতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰৰ বিষয়ে শিকোঁ। ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট মেইন ভাৰ্ব অৰ্থাৎ V1 প্লাছ অবজেক্ট। তোমালোকে এটা কথা মনত ৰাখিবা, যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয়, ছিংগুলাৰ নম্বৰ কোনবিলাক? হি, চি, ইট, ৰাম, হৰি ইত্যাদি, তেতিয়া ভাৰ্বটোৰ লগত এছ বা ইএছ যোগ হ'ব। যেনে হি অলৱেজ গ'জ টু স্কুল। তেওঁ সদায় স্কুললৈ যায়। ইয়াত হি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, চ' ভাৰ্বৰ লগত ইএছ যোগ হৈ গ'জ হৈছে। ইয়াতে তোমালোকক কেইটামান চিম্পল টেন্সৰ ব্যৱহাৰৰ বিষয়ে দিয়া আছে। নম্বৰ 1, টু এক্সপ্ৰেছ ইউনিভাৰ্চেল ট্ৰুথ। চিৰন্তন সত্য বুজাবলৈ আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে দিয়া আছে এনিমেলছ উইথ ৰাবিছ গ্ৰ' মেড। ৰাবিছ থকা জন্তুবোৰ পগলা হৈ যায়। দ্বিতীয়তে দিয়া আছে টু এক্সপ্ৰেছ এবিচুৱেল অৰ ৰিপিট একশ্যন। সভ্যাগত বা বাৰে বাৰে কৰা কাৰ্য বুজাবলৈ চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে দিয়া আছে লুইচ পাষ্টিৰ প্লেজ উইথ হিজ ফ্ৰেণ্ডছ। লুইচ পাষ্টিৰে তেওঁৰ বন্ধুবৰ্গৰ সৈতে খেলে। তৃতীয়তে দিয়া আছে টু ইণ্ডিকেট চিটুৱেশ্যনছ ডেট আৰ পাৰ্মানেণ্ট। স্থায়ীভাৱে কোনো কাম কৰা বুজাবলৈ। ই ৱৰ্কছ ইন ইনষ্টিটিউট। তেওঁ প্ৰতিষ্ঠানটোত কাম কৰে। বি নম্বৰ দিয়া আছে উই ইউজ দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স টু এক্সপ্ৰেছ এন একশ্যনছ ডেট ইজ প্ৰেজেণ্টলি গয়িং অন। বৰ্তমান সময়ত চলি থকা কোনো এটা কাম বা হৈ থকা কাম এটা বুজাবলৈ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ বি ভাৰ্ব। বি ভাৰ্বটো হ'ব ইয়াত এম আৰ ইজ। ভাৰ্ব 1 প্লাছ ING প্লাছ অবজেক্ট। ইয়াতে উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে ই ইজ ৱৰ্কিং অন হিজ এক্সপেৰিমেণ্ট। তেওঁ তেওঁৰ পৰীক্ষাৰ ওপৰত কাম কৰি আছে। চি নম্বৰ দিয়া আছে নাও কমপ্লিট দিছ চেণ্টেন্সেছ ইউজিং দ্য চিম্পল প্ৰেজেণ্ট অৰ দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্ম অফ দ্য ভাৰ্ব ইন এ ব্ৰেকেটছ। এতিয়া ব্ৰেকেটত থকা ক্ৰিয়াবোৰ অৰ্থাৎ ভাৰ্ববোৰ চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ৰূপ ব্যৱহাৰ কৰি সেই বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে উই ড্ৰেছ ফুটবল ইন দ্য আফটাৰনুন। ব্ৰেকেটৰ ভিতৰত দিয়া আছে ভাৰ্ব
প্লে আমি আবেলি ফুটবল খেলোঁ অৰ্থাৎ সেইটো এটা সভ্যাগত কাম গতিকে আমি বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত লিখিব লাগিব সো ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব উই প্লে ফুটবল ইন দ্য আফটাৰনুন 2 নম্বৰটো দিয়া আছে দ্য চান ৰেজ ইন দ্য ইষ্ট ব্ৰেকেটৰ ভিতৰত ভাৱটো দিয়া আছে ৰাইজ সূৰ্য পূব ফালে উদয় হয় সেই বাক্যটোৱে কি বুজাইছে চিৰন্তন সত্য গতিকে আমি সিম্পল প্ৰেজেন্ট টেন্সত কাৰেক্ট কৰিব লাগিব সো কাৰেক্ট ফৰ্মটো হ'ব দ্য চান ৰাইজেছ ইন দ্য ইষ্ট ইয়াতে দ্য চান থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ সো ৰাইজ ভাৰ্বটোৰ লগত এছ এটা যোগ হয় ৰাইজেছ হৈছে 3 নম্বৰ দিয়া আছে ডোন্ট মেক এ নইজ দ্য বেবি ড্ৰেছ ব্ৰেকেটৰ ভিতৰত দিয়া আছে স্লিপ হুলস্থুল নকৰিবা কেঁচুৱাটোৱে শুই আছে আমি জানো দুটা বাক্যৰ ভিতৰত এটা বাক্য যেতিয়া ইম্পাৰেটিভ সেন্টেন্সত থাকিব তেতিয়া আনটো বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় গতিকে বাক্যটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব সো ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব ডোন্ট মেক এ নইজ দ্য বেবি ইজ স্লিপিং স্লিপ ফৰ কন্টিনিউয়াস ফৰ্মটো হৈছে স্লিপিং ওপৰত দিয়া আছে someone dress at the door can you hear it ব্ৰেকেটৰ ভিতৰত দিয়া আছে নক কোনোবাই দৰজাখন নক কৰিছে তুমি শুনা পাইছানে সেই বাক্যটোত প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে গতিকে সেই বাক্যটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব সো ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব someone he is knocking নকৰ কন্টিনিউয়াস ফৰ্মটো হৈছে knocking at the door can you hear it 5 নম্বৰ দিয়া আছে the man dress towards the bus ব্ৰেকেটৰ ভিতৰত দিয়া আছে run মানুহজনে গাড়ীৰ পিনে দৌৰি আছে সো এই বাক্যটো চলি থকা বুজাইছে গতিকে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব দ্য মেন ইজ ৰানিং ৰানৰ কন্টিনিউয়াস ফৰ্ম হৈছে ৰানিং টুৱাৰ্ডছ দ্য বাছ 6 নম্বৰটো দিয়া আছে the bus usually at 8 o'clock ব্ৰেকেটৰ ভিতৰত ভাৱটো দিয়া আছে কাম বাছটো সদায় 8 বজাত উপস্থিত হয় সেই বাক্যটো সভ্যাগত কাম বুজাইছে গতিকে আমি বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব সো ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব the bus usually comes at 8 o'clock the bus hoise subject to hoise third person singular number so verb to come or logot as juk hoy comes hoise 7 number he dress for an engineering entrance examination ব্ৰেকেটৰ ভিতৰত দিয়া আছে প্ৰিপেয়াৰ তেওঁ ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সৰ বাবে প্ৰস্তুতি কৰি আছে এই বাক্যৰ কাৰ্যটো চলি থকা বুজাইছে গতিকে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগিব সো কাৰেক্ট ফৰ্মটো হ'ব he is preparing for an engineering entrance examination
7 নম্বৰটো হৈছে হি ড্ৰেছ জাৰ্মান ব্ৰেকেটৰ ভিতৰত আছে লাৰ্ন তেওঁ জাৰ্মান শিকি আছে সো শিকি থকা কাৰ্যটো চলি থকা বুজাইছে গতিকে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব লাগিব সো ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব হি ইজ লাৰ্নিং লাৰ্নৰ কন্টিনিউয়াছ ফৰ্মটো হৈছে লাৰ্নিং জাৰ্মান এক্টিভিটি 7 ত দিয়া আছে এ উই ইউজ দ্য সিম্পল পাষ্ট টেন্স ইয়াতে তোমালোকক কেইটামান সিম্পল পাষ্ট টেন্সৰ ব্যৱহাৰৰ বিষয়ে দিয়া আছে এ দিয়া আছে টু টক এবাউট এন একচন দ্যাট হ্যাজ অলৰেডি টেকেন প্লেস ইতিমধ্যে সংগঠিত হোৱা এটা কাৰ্যৰ বিষয়ে কথা পাতিবলৈ অৰ্থাৎ অতীতত কোনো এটা কাম শেষ হোৱা বুজাবলৈ আমি পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে This method of treatment of rabies made Pasteur famous all over the world. Rabies চিকিৎসাৰ এই পদ্ধতিয়ে পাষ্টিউৰক সমগ্ৰ বিশ্বতে বিখ্যাত কৰি তুলিছিল দ্বিতীয়তে দিয়া আছে to show a series of completed actions সম্পূৰ্ণ হোৱা কাৰ্যৰ এটা ক্ৰম বুজাবলৈ সিৰিজ বুজাবলৈ past indefinite বা simple past tense ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে দিয়া আছে he injected the boy with the virus and kept him under watch তেওঁ ল'ৰাজনক ভাইৰাছৰ বেজী দিছিল আৰু তেওঁ নিৰীক্ষণত ৰাখিছিল b we use the past continuous tense ইয়াতে তোমালোকক past continuous tenseৰ ব্যৱহাৰৰ বিষয়ে কেইটামান নিয়ম দিয়া আছে number 1 to refer to an action that was going on for a certain period of time in the past অতীতত এক নিৰ্দিষ্ট সময়ৰ বাবে চলি থকা কাৰ্য এটা বুজাবলৈ অতীত চলি থকা কোনো এটা কাম বা হৈ থকা কাম এটা বুজাবলৈ past continuous tense ব্যৱহাৰ কৰা হয় যেনে উদাহৰণস্বৰূপে এটা দিয়া আছে one day এদিনাখন a boy called Louis Pasteur was playing with his friends Louis Pasteur নামৰ এজন ল'ৰা তেওঁৰ বন্ধুবৰ্গৰ সৈতে খেলি আছিল 2 নম্বৰ প্ৰশ্নটো দিয়া আছে to show that something happened while another action was going on অৰ্থাৎ আন এটা কাৰ্য চলি থকাৰ সময়ত কিবা এটা ঘটিছিল তেনে কাৰ্যত বুজাবলৈ past continuous tense ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে many years later when he was experimenting on rabbits he found the deadly virus that causes rabies বহু বছৰৰ পিছত যেতিয়া তেওঁ ৰাবিটছৰ ওপৰত পৰীক্ষা কৰি আছিল তেতিয়া তেওঁ জলাতংক বা ৰাবিছ সৃষ্টি কৰা মাৰাত্মক ভাইৰাছটো বিচাৰি পাইছিল Let's see how much you have understood. Complete these sentences using the simple past or the past continuous form of the verbs in brackets. তোমালোকে বাৰু কিমান বুজি পাইছা চাও আহা ইয়াত কৈছে যে let's see how much you understood তোমালোকে কিমান বুজি পাইছা চাও আহা complete these sentences using the first simple past or first continuous form
of the verbs in the bracket. ব্ৰেকেটত থকা ক্ৰিয়াবোৰ simple past বা first continuous tense ৰূপ ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰা। ওৱানত দিয়া আছে লুইচ পাষ্টিৰ ড্ৰেছ ইন 1895 ব্ৰেকেটৰ ভিতৰত দিয়া আছে ডাই। 1895 চনত লুইচ পাষ্টিৰৰ মৃত্যু হৈছিল। কাৰণ লুইচ পাষ্টিৰ মৃত্যু হোৱা ঘটনাটো অতীতত হৈছিল। সো এইটো পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব। গতিকে কাৰেক্ট ফৰ্মটো হ'ব লুইচ পাষ্টিৰ ডাইড। ডাইৰ ফাৰ্ষ্ট ফৰ্ম ডাইড হৈছে in 1895. Second, Pasteur knew that the made of dress from rubbish. ব্ৰেকেটৰ ভিতৰত দিয়া আছে suffer. আমি জানো এটা বাক্যাংশ ফাৰ্ষ্ট ইনডেফিনিট টেন্সত থাকিলে আনটো বাক্য পাষ্ট কন্টিনিউয়াছ টেন্সত হ'ব। সো ইয়াতে সেইটো বাক্য ফাৰ্ষ্ট ইনডেফিনিট টেন্সত আছে। গতিকে আনটো বাক্য পাষ্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব। সো ইয়াত কাৰেক্ট ফৰ্মটো হ'ব Pasteur knew that the Madhop was suffering from rabies. When I reached his house, he dressed lunch. ব্ৰেকেটৰ ভিতৰত আছে have. আমি জানো এটা বাক্য যদি ফাৰ্ষ্ট ইনডেফিনিটত থাকে আনটো বাক্য বা আনটো বাক্যাংশ পাষ্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব লাগিব। সো ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব when I reached his house, he was haver continuous form হ'ব having. So he was having lunch. 4 নম্বৰ দিয়া আছে I dressed last evening. ব্ৰেকেটত দিয়া আছে arrive. সেই বাক্যটো কাৰ্যটো অতীতত বুজাইছে। সো আমি ফাৰ্ষ্ট ইনডেফিনিট টেন্সত কৰিব লাগিব। I arrived last evening. 5 নম্বৰত the boys dressed football when it suddenly began at rain. ব্ৰেকেটৰ ভিতৰত আছে ভাৱটো play. আমি জানো এটা বাক্যাংশ যদি পাষ্ট ইনডেফিনিট টেন্সত থাকিলে আনটো বাক্যাংশ পাষ্ট কন্টিনিউয়াছ টেন্সত হ'ব। গতিকে এইটো বাক্যাংশ পাষ্ট ইনডেফিনিট টেন্সত আছে। গতিকে সেই বাক্যাংশটো পাষ্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব লাগিব। ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব the boys were playing football when it suddenly began to rain. Activity 8. Imagine you are the young boy who was bitten by the mad dog. ভাবি লোৱা তুমি সেইজন ডেকা ল'ৰা যাক পলিয়া কুকুৰে কামুৰিছিল। You are telling your friends what happened when you are coming home from school. তুমি তোমাৰ বন্ধুবৰ্গক কৈ আছা যে তুমি স্কুলৰ পৰা ঘৰলৈ অহাৰ সময়ত কি ঘটিছিল। Fill in the gaps in the passages below with correct forms of the verbs to complete your story. তোমাৰ কথাখিনি সম্পূৰ্ণ কৰিবলৈ তলৰ দফাটোৰ খালী ঠাইবোৰ ভাৰ্বৰ শুদ্ধ ফৰ্ম কাৰেক্ট কৰা বা সম্পূৰ্ণ কৰা। Yesterday I dressed return from the school alone. সেইটো আমি পাষ্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব লাগিব। সো ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব
yesterday I was returning from alone. On the way I dressed ব্ৰেকেটৰ ভিতৰত আছে see a group of boys around a dog. এটো আমি simple pastত correct কৰিব লাগিব. On the way I saw see past tense saw হৈছে a group of boys around a dog. The dog dress ব্ৰেকেটৰ ভিতৰত আছে seem to be mad. The dog এটো আমি simple pastত correct কৰিব লাগিব. The dog seemed seemৰ past tense seemed হৈছে to be mad. And the boys dressed throw stones at it. এটো আমি past continuous tenseত correct কৰিব লাগিব. So correct form to hobo the boys were throwing throw continuous form ase hobo throwing stones at it. This dress make bracketor bitot ase make the dog angry and frightened. Eta ami first indefinite tense ত কৰিব লাগিব. This made make or first form verb to হ'ব made the dog angry and frightened. The dog dress begin to bark angrily. এটো আমি past indefinite tense ত কৰিব লাগিব. The dog beginner first form to হৈছে begun. The dog began to bark angrily. The boys dress find this very funny. এটো আমি ফার্স্ট ইনডিফিনিট টেন্সত নিব লাগিব. The boys found find or first form হৈছে found this very funny. And they dress hid ব্ৰেকেটৰ ভিতৰত hid আছে the dog with a stick. এটো আমি past indefinite tenseত লিখিব লাগিব. They hid or first form হৈছে hid the dog with a stick. I dress ব্ৰেকেটৰ ভিতৰত আছে stand nearby quietly. এটো আমি past continuous tenseত লিখিব লাগিব. I was standing nearby quietly. Suddenly the dog dress bracketed rush at me and dress bracketed bite me. It will be first indefinite tense ত লিখিব লাগিব. Suddenly the dog rushed at me and bite me. Biter first form হৈছে bite. I dress shout to the boys to help me. এটো আমি past indefinite tense ত কৰিব লাগিব. I shouted to the boys to help me. But they dress run ব্ৰেকেটৰ পিছত run আছে away. ইয়াৰ ফাৰ্স্ট ফৰ্ম কি হ'ব run RAN run. But they run away. The dog dress ব্ৰেকেটৰ ভিতৰত আছে his so angry that it dress will not let go of my leg. এটো আমি ফার্স্ট ফর্মত লিখিব লাগিব past tenseত past indefinite tenseত লিখিব লাগিব. The dog his or first form to কি হ'ব was so angry that it will or first form would not let go of my leg.
Finally, 3 men from a nearby shop. Bracketer ভিতৰত কাম আছে out. Finally, 3 men from a nearby shop came out. কামৰ first form আছে came. And Grace chased the dog away. Chased or first form হৈছে chased. It is হ'ব. Chased the dog away. এতিয়া তোমালোকে activity 9 টো চোৱা. Here are few words from the lesson. পাঠটোৰ পৰা কেইটামান শব্দ ইয়াত দিয়া আছে. See if you can watch the words to their meanings. চোৱাচোন সেই শব্দবোৰৰ অৰ্থৰ সৈতে মিলাব পাৰিবানে? ইয়াতে সেই ওয়াৰ্ডবিলাকৰ মিনিংবিলাক ইয়াতে দিয়া আছে গতিকে সেই শব্দবিলাকৰ মিনিংবিলাক মিলাব লাগে scared মানে ভয় খোৱা ইয়াৰ মিলা বাক্যটো হৈছে to be frightened of something or afraid that something bad might happen. কিবা এটা ভয় খাবলৈ বা কিবা বেয়া হ'ব পাৰে বুলি ভয় কৰা screech মানে হ'ল হাসুৰা ইয়াৰ অৰ্থ হৈছে when the skin is cut or damaged slightly with something sharp such as nails যেতিয়া ছালখন তীক্ষ্ণ কিবা এটা যেনে নখৰ সৈতে আমান্য কটা বা ক্ষতিগ্ৰস্ত হোৱা যেন লাগে healing মানে অসুস্থ ইয়াৰ অৰ্থ হৈছে sick and not improving ৰোগীয়া আৰু উন্নত নহয় ভাইৰাছৰ অৰ্থ হৈছে বা মিলা বাক্যটো হৈছে a living things too small to be seen without a microscope that causes infectious disease এক জীৱিত বস্তু অনুবীক্ষণ যন্ত্ৰ অবিহনে দেখা পোৱাৰ বাবে অতি সৰু যাৰ ফলত সংক্ৰামক ৰোগ হয় মাইক্ৰো অৰ্গানিজম অৰ্থাৎ অণুজীৱ ইয়াৰ অৰ্থ হৈছে বা ইয়াৰ মিলা অংশটো হৈছে a very small living thing that you can only see under a microscope এটা অতি সৰু জীৱিত বস্তু যাক কেৱল অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে চাব পাৰে Activity 10 Look at the pictures given below Write sentences in the boxes using words from the lesson to describe the pictures তলত দিয়া ছবিবোৰ চোৱা আৰু ছবিবোৰৰ বৰ্ণনা কৰিবলৈ পাঠটোৰ পৰা শব্দ ব্যৱহাৰ কৰি বক্সবোৰত বাক্যটো লিখা এটা প্ৰথম ছবিটোত লৰাটোৱে কুকুৰটোৱে লৰাজনক কামুৰিবলৈ গৈ আছে সো আমি ইয়াত আমি লিখিব পাৰো The dog is going to bite the boy. দ্বিতীয়টো ছবিত কুকুৰটোৱে লৰাজনক কামুৰিছে বা কামুৰিলে সো আমি ইয়াতে লিখিব পাৰো The dog has bitten the boy. তৃতীয়টো ছবি চোৱাচোন এজন চিকিৎসকে বা এজন চিকিৎসকে লৰাজনক পৰীক্ষা কৰি আছে The doctor is examining the boy. শেষৰ ছবিটোৱে লৰাজন এতিয়া অলপ ভাল পোৱা যেন অনুভৱ কৰিছে অলপ ভাল পাইছে সো আমি এটো লিখিব পাৰো The boy feels better now. Activity 11 দিয়া আছে Look at the following sentences. তলৰ বাক্যবোৰ চোৱা They are in
ডাইৰেক্ট স্পীচ সেইবোৰ ডাইৰেক্ট স্পীচত দিয়া আছে ইমাজিন ইউ আৰ ৰিপৰ্টিং দ্য কনভাৰচেশ্যন টু ছামৱান ভাবি লোৱা তুমি কথোপকথনটোত কাৰোবাক অৱগত কৰিছা ৰিৰাইট দ্য চেণ্টেন্স ইন ইনডাইৰেক্ট ৰিপৰ্টেড স্পীচ তলৰ বাক্যবোৰ ইনডাইৰেক্ট স্পীচত লিখা What is the matter? Louis asked him. Yate Louis asked him. Interrogative sentence ot direct or pra indirect speech poriborton korute he asked ba asked him yet said jodi thake asked enquiry of wanted to আমি লিখিব পাৰো সো আমি ইয়াত লিখিম লুইস আস্কড হিম যদি এই ইনভার্টেড কমাৰ ভিতৰত থকা বাক্যটো যদি ইন্টাৰগেটিভ সেন্টেন্স হয় অৰ্থাৎ WH কোৱেশ্যনেৰে প্ৰশ্ন কৰা হয় তেতিয়া এই WH ওয়াৰ্ডটোৱে কি বহিব কনজাংকশন হিচাপে বহিব সো ইয়াত কি বহিব what তাৰপিছত the matter subject আমি টেন্সটো আমি কি কৰিছিলো যদি আমাৰ ফাৰ্স্ট প্ৰেজেন্ট ইনডেফিনিট হয় তেতিয়া আমি ইনডাইৰেক্ট নেছনৰ পৰিৱৰ্তন কৰোতে আমি কি কৰিব লাগিব ফাৰ্স্ট ইনডেফিনিট টেন্সত লিখিব লাগিব সো ইজৰ ফাৰ্স্ট ফৰ্ম কি হ'ব was সো ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব লুইস asked him what the matter was B can you save my son The woman asked Louis. Yet I mean the woman asked Louis. It will take us correct. The woman asked Louis. Jodi a inverted comma ভিতৰত থকা বাক্যটো যদি yes বা no question হয় yes বা no question হয় তেতিয়া হলে আমি কনজাংকশন হিচাপে আমি if বা whether ব্যৱহাৰ কৰিম So yet কৈছে can you save my son আপুনি মোৰ পুত্ৰক বচাব পাৰিবানে তেতিয়া এই বাক্যটোৰ পৰা আমি বা এই প্ৰশ্নটোৰ পৰা আমি কি পাওঁ yes বা no বিধৰ আনসাৰ পাওঁ সো আমি কনজাংকশনটো if লিখিম the woman asks if এতিয়া আমি কি you and the woman তেতিয়া আমি কি লিখিম ইয়াত কি লিখিম pronoun to him he it can to ki hobo could he could save my to hobo her son so correct form to the woman asks Louis if he could save her son Next to I shall do whatever I can. Louis said to the boys. Ye correct form to ami enke likhim. Louis told the boy that I hole ki hobo he hobo. Yat shall ase so shall to would hobo. He would do whatever I to he hobo he can to could hobo. He could. Activity 17 refer to a dictionary or your text and give two examples and adjectives with the following prefix or suffix অভিধান বা পাঠটো চোৱা তলৰ উপসৰ্গ প্ৰেফিক্সক উপসৰ্গ বুলি কোৱা হয় বা সাফিক্সক প্ৰত্যয়ৰ সৈতে বিশেষণৰ দুটা উদাহৰণ দিয়া এটা তোমালোকৰ বাবে দিয়া হৈছে ইয়াৰ আনসাৰটো দিয়াৰ আগতে প্ৰেফিক্স বা সাফিক্স কি তাক জনাটো অতিকে প্ৰয়োজনীয় প্ৰেফিক্স হৈছে prefix is a letter or set a letter which is usually used in front of a words. However, it changes the entire meaning of words.
অৰ্থাৎ উপসৰ্গ হৈছে এটা বৰ্ণ বা বৰ্ণৰ সমষ্টি যাক সাধাৰণতে শব্দৰ আগত ব্যৱহাৰ কৰা হয় সি শব্দটোৰ সম্পূৰ্ণ অৰ্থ সলনি কৰে উদাহৰণস্বৰূপে I am ইমটো যদি পসিবল শব্দৰ আগত যদি বহাও তেতিয়া হ'ব ইম্পসিবল ঠিক একেধৰণে UN আনটো যদি এপি ওয়াৰ্ডৰ আগত যদি বহাই দিওঁ তেতিয়া কি হ'ব আনহ্যাপি হৈ পৰিব দিস ৰেসপেক্ট ওয়াৰ্ডৰ আগত যদি সংযোগ কৰোঁ তেতিয়া disrespect হ'ব ঠিক একেধৰণে suffix is a letter or said a letter that comes at the end of a word প্ৰত্যয় হৈছে এটা বৰ্ণ বা বৰ্ণৰ সমষ্টি যি শব্দৰ শেষত বহে যেনে উদাহৰণস্বৰূপে এক্টৰ পিছত যদি ION যদি সংযোগ কৰোঁ তেতিয়া কি হৈ পৰিব অ্যাকশন কুইক শব্দটোৰ পিছত যদি আমি LY লগাই দিওঁ তেতিয়া কি হ'ব ওয়ার্ড ইয়াতে তোমালোকৰ কেইটামান খালিটাই দিছে সেই খালিটাইখিনি প্ৰেফিক্স আৰু সাফিক্স বহুৱাই সম্পূৰ্ণ কৰিব লাগে ইয়াত প্ৰথমটো দিছে আন লগাই পেলাই হ্যাপি লগত যদি আন লগাই কি হ'ব আনহ্যাপি আনটোৰ লগত টাইডি লগালে আনটাইডি হ'ব সো আমাক কৰিব দিছে দিছটোৰ পিছত যদি আমি কেইটামান ওয়াৰ্ড সংযোগ কৰোঁ কি হ'ব পাৰে যেনে ইয়াৰ প্ৰথমটো লিখিছোঁ কৰেছটোৰ লগত দিছৰ পিছত যদি কৰেছ লগাওঁ তেতিয়া শব্দটো হৈ পৰিব দিছ কৰেছ দিছৰ পিছত যদি এবল লগাওঁ তেতিয়া কি হ'ব ডিজেবল ঠিক একেধৰণে লেছটোৰ আগত যদি ওয়াৰ্ড ইউজ কৰোঁ তেতিয়া ইয়াতে মই দিছোঁ ইউজটোৰ যদি লেছ লগাইছোঁ কি হ'ব ওয়াৰ্ডটো কি হৈ পৰিব ইউজলেছ কেয়াৰটোৰ পিছত যদি লেছ সংযোগ কৰোঁ তেতিয়া কি হ'ব কেয়াৰলেছ ইয়াতে দিছে AL নেশ্যন শব্দটোৰ লগত যদি AL সংযোগ কৰোঁ শব্দটো কি হৈ পৰিব নেশ্যনেল মিউজিকৰ লগত যদি AL সংযোগ কৰোঁ তেতিয়া কি হ'ব মিউজিকেল ইয়াতে ফুল দিছে বিউটিফুল যেনে বিউটিৰ লগত যদি ফুল যদি সংযোগ কৰোঁ বিউটিফুল হ'ব জয় শব্দটোৰ লগত যদি ফুল ব্যৱহাৰ কৰোঁ সংযোগ কৰোঁ বা যোগ কৰোঁ তেতিয়া কি হ'ব জয়ফুল OUS পিছতো দি আছে OUS কন্টিনিউ লগত যদি আমি OUS যদি যোগ কৰোঁ কন্টিনিউয়াছ হ'ব গ্ৰেছৰ লগত যদি আমি OUS সংযোগ কৰোঁ কি হ'ব গ্ৰেচিয়াছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক নিশ্চয় আজিৰ ভিডিঅ'টো বুজি পাইছা যদি আজিৰ ভিডিঅ'টো তোমালোকৰ অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবা লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ